চৰকাৰৰ দ্বাৰা তাৰ বাবে আজিৰ দিনটো এটা উল্লেখযোগ্য দিন আৰু আজিৰ দিনটোত আমি গোৱালপাৰাত ৰাভা ভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। সৰ্বমুঠ এই বছৰটোৰ কাৰণে 105খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে, য'ত প্ৰাথমিক পৰ্যায়ত বিশেষকৈ যিটো আমাৰ বুনিয়াদী স্তৰ তাত ৰাভা ভাষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক ৰাভা মাধ্যমত শিক্ষাদানৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ বাবে আমি শিক্ষকৰ এটা বাছনি কৰিছোঁ যিসকলে ৰাভা ভাষাটো জানে। তেওঁলোকৰ এটা ছুটী প্ৰশিক্ষণৰো ব্যৱস্থা হৈছে ৰাভা সাহিত্য সভাৰ লগত সহযোগিতাৰে। গতিকে মই ভাবোঁ সুন্দৰভাৱে এইটো প্ৰৱৰ্তিত হ'ব। ইতিমধ্যে মিচিং, দেউৰী, তিৱা এই ভাষাটো আমি মাধ্যমত শিক্ষাদানৰ কাৰণে বিদ্যালয়সমূহ আৰম্ভ কৰিছোঁ। মই গোটেই ৰাভা জনগণলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ যি নীতি গ্ৰহণ কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে মই প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। তেখেতে মোক বহুত সাহস দিলে নতুন মাধ্যমৰ বিদ্যালয় খোলাৰ কাৰণে। গতিকে এটা নতুন দিন আজি আমাৰ শিক্ষা খণ্ডত আৰম্ভ হৈছে। ছাৰ, আপুনি কৈছে ৰাভা ভাষা আছে সংৰক্ষণ প্ৰচাৰ প্ৰসাৰৰ দায়িত্বটো কেৱল কণ সিহঁতক হয়, আমাৰ প্ৰাপ্তবয়স্ক হ'লেও তাৰ দায়িত্ব ল'ব লাগিব। আমাৰ ৰাভাসকলৰ কেইবাটাও ফৈদ আছে, স্থান বিশেষে কিছু অঞ্চলত ৰাভা ভাষাটো 100% ব্যৱহাৰ নহয়, কিন্তু ভাষা এটা হেৰাই যোৱাটো খুব ঋণাত্মক কথা। গতিকে আমাৰ কৃষ্টি সংস্কৃতি যথেষ্ট চহকী, আমাৰ ভাষাসমূহো চহকী। গতিকে যিখিনি অঞ্চলত ৰাভা ভাষাটো হেৰাই গৈছে তাতো পুনৰুদ্ধাৰৰ কাৰণে বয়স্কসকলে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আহ্বান জনাইছোঁ। বেচৰকাৰীটো লৈ মই কনচাৰ্ণ নহয়। আপুনি চৰকাৰীটোত কি আছে এইটো মোক প্ৰশ্ন কৰক। আপুনি চাব, চৰকাৰী বিদ্যালয়বিলাকতে যেনেকুৱা হাৰত ছাত্ৰ ছাত্ৰী আছে সেই অনুপাতে কিন্তু আমাৰ শিক্ষক নিযুক্তি চাওক, অভাৰঅল আমাৰ তথ্যই এইটোৱে কয় যে আমাৰ প্ৰতি 20জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে LP স্কুলত এজন শিক্ষক আছে। যদি চাব যাওঁ ছাৰ, শ্ৰেণীকোঠা 5টা, কিন্তু শিক্ষকৰ হাত থাকিব 2জন। নহয়, শ্ৰেণীকোঠাটোত 5টা শ্ৰেণীকোঠা হ'লেই নহ'ব নহয়। 5টাত 20জনকৈ 100জন ছাত্ৰ ছাত্ৰীও থাকিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰী আছে 15জন, শ্ৰেণীকোঠা 5টা। এতিয়া 3জনকৈ আপুনি ভগাই 3জন ছাত্ৰ ছাত্ৰীৰ কাৰণে এজন শিক্ষক নিযুক্তি দিয়াটো এইটো সম্ভৱপৰ কথা নহয়। ৰাইজৰ ধন টকা পইচা আমি তেনেধৰণে ব্যয় কৰিব নোৱাৰোঁ। সেইটো হৈয়ে আছে। ৰেচনেলাইজেশ্যনৰো এটা প্ৰক্ৰিয়া চলি আছে আৰু নতুন শিক্ষক নিযুক্তিৰো প্ৰক্ৰিয়া চলি আছে। যি সংখ্যক ছিংগুল টিচাৰ LP স্কুল আছে সেইখিনিতো আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। দুষ্ণত নতুনকৈ মুকলি হ'ল ব্ৰহ্মপুত্ৰ লজ নামৰ হোটেল। আপুনি একে ঠাইতে থকা আৰু খোৱাৰ ব্যৱস্থা পাব বিচাৰে নেকি? যদিহে বিচাৰে তেতিয়াহ'লে আপোনাৰ বাবে এটা ভাল খবৰ। আপোনাৰ চহৰ দুষ্ণৈত 2জনৰ পৰা মুকলি কৰা হৈছে ব্ৰহ্মপুত্ৰ লজ নামৰ এখন থাকিব পৰা হোটেল। ইয়াত আপুনি অত্যাধুনিক প্ৰযুক্তিৰ সা সুবিধাৰ লগতে লজিং এণ্ড ফুডিং অৰ্থাৎ থকা আৰু খোৱাৰ সুবিধা লাভ কৰিব। ইয়াত আপোনালোকে পাব কম টকাত অত্যাধুনিক সা সুবিধা। আমাৰ ঠিকনা দুষ্ণৈ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ ASTC বাছ ষ্টেণ্ড, দুষ্ণৈ ব্ৰহ্মপুত্ৰ হোটেল, দুষ্ণৈ মেইন ৰোড।